এতিয়া দেৱতাসকলে কৃষ্ণৰ চাৰিওফালে অৱস্থান কৰি আঁঠু কাঢ়ি কীৰ্তনাঞ্জলি কৰি ব্ৰহ্মা আৰু মহেশক আগত দি সমস্তই কৃষ্ণক মহাস্তুতি কৰিবলৈ প্ৰযত্ন কৰিছে। আৰু এই মহাস্তুতি ব্ৰহ্মা আৰু মহেশ্বৰী কৰিছে, বাকী সমস্তে কেৱল ধ্যান কৰি কৃষ্ণক সেৱা কৰি ৰৈ আছে। এতিয়া কি বুলি ব্ৰহ্মা আৰু মহেশ্বৰে প্ৰভু ভগৱন্তক কৃষ্ণক এনেদৰে তুতি কৰিছে যে নমো নমো হৰি পদ পংকজ যুগল যাক জ্ঞানী গণে চিন্তে হৃদয় কমল যিটো জগতৰে অন্তৰ্যামী ব্ৰহ্মময় দেখো বিদ্য মানে কিন্তু ভৈলো ভাগ্যোদয়। হে প্ৰভু, তুমি নিৰাকাৰ, তুমি নিৰঞ্জন, তুমি অব্যক্ত। তুমি যদি অৱতাৰ ধাৰণ কৰি এই মহালীলা কৰি আছা, তেতিয়াহ'লে যিসকলে তোমাক বুজিব পাৰিছে সেইসকলে তোমাৰহে চৰণ দৰ্শনৰ অভিলাষ কৰিছে। অৰ্থাৎ নেদেখাজনৰ কথা কোৱা নাই, এই নন্দপুত্ৰ বা বসুদেৱৰ পুত্ৰ কৃষ্ণজনৰ কথাকে কোৱা হৈছে যে এতিয়া দেৱতাসকলে কাক পূজা কৰিবলৈ আহিছে, সেৱা কৰিবলৈ আহিছে? নন্দ পুত্ৰ বা বসুদেৱৰ পুত্ৰ বুলি পৰিচয় দিয়া কৃষ্ণৰ চৰণ কমল তেওঁলোকে সেৱা কৰিবলৈ আহিছে। যিহেতু তেওঁ এটা অৱস্থানত মূৰ্তমান হৈ আছে, এই দেহ ত্যাগ নকৰালৈকে, তেওঁ নিৰাকাৰত প্ৰৱেশ নকৰালৈকে নন্দপুত্ৰ ৰূপতেই তেওঁ সকলোকে দৰ্শন দিয়াই আছে। কিন্তু এইজনে যে সৰ্বাত্মক, এইজনে যে সমস্ত জগতৰ প্ৰতি, এই তত্ত্বটো আনে জানক নাজানক দেৱতাসকলে জানে, ব্ৰহ্মা মহেশ্বৰে জানে। গতিকে সেইকাৰণে আজি তেওঁৰ চৰণৰ মহাবৰ্ণনা কৰি কৈছে যে তোমাৰ এই চৰণ পাবৰ কাৰণে জ্ঞানীসকলে, যোগীসকলে হৃদয় কমলত ধ্যানহে কৰে, কল্পনাহে কৰে। যিটো জগতৰে অন্তৰ্যামী ব্ৰহ্মময়, সেইজন পৰম পুৰুষক আমি আজি বিদ্যমানে দেখা পালোঁ। নন্দপুত্ৰক বা কৃষ্ণ বসুদেৱৰ পুত্ৰক দেখিবলৈ আহি, দ্বিভুজী প্ৰভু ভগৱন্তৰ ৰূপটোক দেখিবলৈ আহি আজি আমি দেখিলোঁ কি চতুৰ্ভুজ ৰূপধাৰী সেই পৰম ব্ৰহ্মপুৰুষজনক, যিটো ৰূপ দেখা পোৱাৰ সৌভাগ্য জগতত সহজতে কাৰো নিমিলে। কিন্তু আজি আমি স্বাভাৱিকভাৱে তোমাক দৰ্শন কৰিবলৈ আহোঁতে তুমি দিব্য ৰূপে আমাক এই মহাভাগ্য প্ৰদান কৰিলা। সৃষ্টি স্থিতি জগতৰে কৰিয়া আপোনে নোচোৱে তথাপি তাৰো একো দুখ গুণে। তুমি যেতিয়া সৃষ্টি কৰা, স্থাপন কৰা আৰু জগতক যেতিয়া তুমি সংহাৰণ কৰা, কত জীৱৰ মৃত্যু হয়, কত জীৱক তুমি নাশ কৰা, কিন্তু পাপ পুণ্য বিচাৰত তোমাক কোনেও একো চুব নোৱাৰে। কাৰণ তুমি যি কৰা জগতৰ কল্যাণৰ কাৰণে কৰা, জগতৰ উন্নয়নৰ কাৰণে কৰা, জীৱৰ মুক্তিৰ কাৰণে তুমি সমস্ত কৰ্ম কৰি আছা। সেইখিনি কৰ্ম কৰিবলৈ যাওঁতে কাৰোবাক যদি পৰিশোধনৰ ব্যৱস্থাত কাৰোবাক যদি তুমি দুখ দিয়া, যন্ত্ৰণা দিয়া, মাৰা, তেতিয়াহ'লে তেওঁলোকো পৰম মুক্তি পায়। গতিকে সেইকাৰণে তোমাক কোনো পাপ আৰু দুখে, পুণ্যই, দুখে কেতিয়াও তোমাক চুব নোৱাৰে। গতিকে এতেকে জগতে চিন্তে তোমাৰ চৰণ, সেইকাৰণে সমস্ত জগতে তোমাৰ চৰণ চিন্তা কৰে। গতিকে সেই প্ৰভু ভগৱন্ত, তুমি নাৰায়ণ, তুমি মহামহেশ্বৰ, তোমাক কৌটি কৌটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ। আজি ব্ৰহ্মা আৰু মহেশ্বৰে সমস্ত দেৱতাসকলৰ হৈ এনেদৰে মহাস্তুতি কৰিছে কৃষ্ণ। তপ জপ তীৰ্থ হেন নকৰে পবিত্ৰ, যেন সুধি হৈ শুনি তোমাৰ চৰিত্ৰ। যশ বিস্তাৰিলা এতে কে অব
তৰি আকৌ শুনি যাওক লোক সংসাৰ তৰি পাত্ৰ কি উত্তৰৈ জাৰ যখ কস্ৰ বনে হেন চৰণ কয় আমি দেখিলো নয়নে মনৰ মলৰ মূৰ হৌক ধূম কেতু পখিলো শৰণে আবে আমি মুখ্য হেতু ভকত সকলে গাৱে গুণ নাম যত তাৰ মালা গান্ধী তুমি পিন্ধাহিত যত্ৰ পূজা নমস্কাৰ ধ্যান সমস্ততে কৰি যখ কীৰ্তনতে মাত্ৰ তুষ্ট হন্ত হৰি এটা স্বয়ং ব্ৰহ্মা আৰু শিৱই কৈছে যে হে প্ৰভু এতিয়া তোমাক পাবৰ কাৰণে তোমাক ভকতি কৰিবৰ কাৰণে কোনোসকলে তপ কৰে কোনোসকলে জপ কৰে কোনোসকলে তীৰ্থে তীৰ্থে ভ্ৰমণ কৰি তোমাৰ ৰূপ ৰস পাবৰ কাৰণে পবিত্ৰ কৰি নিজকে পবিত্ৰ কৰিবৰ কাৰণে যত্ন কৰে কিন্তু তথাপিও সেইসকলক কেতিয়াও পবিত্ৰ কৰিব নোৱাৰে তপ জপ তীৰ্থ স্নানৰ জৰিয়তে পবিত্ৰ নহয় কিন্তু যদিহে তোমাৰ নিৰ্মল চৰিত্ৰৰ গুণ কোনোবাই যদি শুদ্ধ ৰূপত যদি শ্ৰৱণ কৰে আৰু তোমাৰ যশ কীৰ্তন যদি কোনোবাই যদি প্ৰচাৰ কৰে তেতিয়াহ'লে তেওঁ য'তেই নাথাকক কিয় তেওঁ তপ কৰিব নালাগে জপ কৰিব নালাগে তীৰ্থ কৰিব নালাগে তোমাক কেৱল ভকতি কৰাৰ সূত্ৰে তোমাৰ গুণনাম কীৰ্তন যদি কোনোবাই শ্ৰৱণ কৰে কীৰ্তন কৰে তেতিয়া তেওঁ যিমানেই মহা অপৰাধী নহওক কিয় যিমানেই মহাপাতকী নহওক কিয় সমস্তও পবিত্ৰ হৈ পৰে আৰু সমস্তও উদ্ধাৰ পায় সেইকাৰণে কৈছে পাতকীও তৰৈ জাৰ যশকৰ শ্ৰৱণে হেন চৰণকো আমি দেখিলোঁ নয়নে মহা পাপ কৰাৰ পিছতো যাৰ চৰণ দেখা পোৱাৰ লগে লগে মহা পাতকীও তৰি যাব পাৰে গতিকে সেই চৰণ এই অভয় চৰণ আজি আমি নিজ চকুৰে দেখা পালোঁ আৰু আমাৰ মনতো এটা ভাৱ আছিল যে আমি বিষয়ৰ সংসাৰৰ লগত জৰ্জৰিত হৈ আছোঁ নানা কৰ্ম কৰিবলৈ যাওঁতে বিষয়ৰ মলে আমাৰ মনক মলিয়ন কৰি আছে আৰু সেই মনৰ মল যদি গুচাব নোৱাৰোঁ তেতিয়াহ'লে আমি মোক্ষ প্ৰাপ্ত হ'ব নোৱাৰোঁ গতিকে সেইকাৰণে আমাৰ বাঞ্ছা আছিল যে তোমাৰ চৰণ দৰ্শন পোৱাৰ পিছত আমি নিশ্চয় মহামুখ্য পাম আজি আমাৰ সেইটো সম্ভৱ হৈছে এয়া যেন আমাৰ অনুমান হৈ গ'ল কাৰণ তোমাৰ চৰণৰ দৰ্শন আমাৰ হৈ গ'ল আৰু লগতে তুমি ভকতৰ লগত কি মধুৰ সম্বন্ধ কৰা বুজি পালোঁ যে ভকতসকলে গাৱে গুণনাম যত তাৰ মালা গান্ধী তুমি পিন্ধা হৃদয়ত
তোমাৰ গুণনাম কীৰ্তন কৰি কৰি ভকতসকলে যিমানে আনন্দ মনেৰে তেওঁলোকে গীত মাত কৰে, এই সমস্তবিলাক শুনি শুনি তুমি ইমান আকুলিত হোৱা। প্ৰত্যেকজন ভকতৰ নামত তুমি এডাল এডাল মালা তুমি গাঁঠি থাকা। যিমানটা নাম ল'লা সিমানটা নাম তুমি মালা গাঁঠি সেইজন ভকতৰ নামত সেই মালাডাল তুমি সযতনে লৈ যোৱা। যিমান ভকতে তোমাৰ নাম লয় সমস্তৰ নামত একোডালকৈ তুমি মালা তুমি গাঁঠি তুমি লৈ যোৱা বৈকুণ্ঠলৈকে। আৰু তাৰ পিছত সেই ভকতৰ যশ গুণ কীৰ্তন কৰি তুমি বৈকুণ্ঠত সমস্ত পাৰিষদ বৰ্গক দেখুৱাই মৰ্ত্যত থকা ভকতৰ গুণ যশ কীৰ্তন কৰিয়ে তুমি মহা আনন্দৰে সেই মালাপাত তুমি পৰিধান কৰা। এয়া হৈছে তোমাৰ ভকতৰ প্ৰতি থকা যিটো এটা আকুলতা, ভকতৰ প্ৰতি থকা তোমাৰ নিৰ্মল যিটো ভাৱনা কৃপা, সেই কৃপাকণ আমি উপলব্ধি কৰাৰ পিছত এতিয়া তোমাৰ এই চৰণ দৰ্শনৰ অভিলাষ নকৰাকৈ থাকিব নোৱাৰিলোঁ। আৰু সেই সূত্ৰে আহি তুমি সঁচাকৈ আমাক কৃপা কৰিলা, তোমাৰ এই চৰণ দৰ্শন আমি পালোঁ। কিন্তু চাওক গুৰুসকল, আজি দেৱতাসকলে যিটো চৰণ দৰ্শন পাইছে সেই দৰ্শনটো দ্বাৰকাত থকা তেওঁৰ বংশধৰসকলে কোনেও এতিয়ালৈকে দেখিবলৈ সক্ষম হোৱা নাই। এইটোৱে হৈছে আটাইতকৈ দুৰ্ভাগ্যৰ কথা, আমাৰ মায়া সংসাৰত মজি থকা সকলৰ কথা। নিজৰ যশ গুণ কীৰ্তি নিজ মুখেৰে কেতিয়াও প্ৰচাৰ নকৰে, আৰু আটাইতকৈ নিজৰ গৃহখনতে সেই যশ গুণৰ পৰা তেওঁ বিৰত হৈ থাকিব লগা হয়। নিজে বুজিয়ে নাপায় যে এইখন সংসাৰত যে মই আছোঁ, যে কাৰ আশ্ৰয়ত আছোঁ। যিজনে কৰ্ম কৰি আমাক এই এটা সংস্কাৰ দিছে, সেইজনৰ যশ গুণ কীৰ্তি গোৱাতকৈ আমি তেওঁলোকক দুখাদুখ ধৰিবৰ কাৰণে সদায় প্ৰযত্ন কৰোঁ। পিতৃ মাতৃ দুখ আচৰিবৰ কাৰণে আমি সদায় সন্তানসকলে সুযোগ বিচাৰি থাকোঁ। যেতিয়াই আমি বিচৰাৰ মতে নাপাম, তেতিয়াই আমাৰ পিতৃয়ে মোক দেখিব নোৱাৰা হ'ল, বেয়া পোৱা হ'ল, ইত্যাদি ইত্যাদি এটা সুযোগৰ অপেক্ষাত আমি যেন ৰৈ থাকোঁ। কিন্তু সেইজনে বাহিৰৰ সংসাৰত কিমান যশ গুণ বুটলি আছে, তেওঁৰ যশ গুণ বিয়পাই আছে, তেওঁ গৃহত থকা সকলে পুত্ৰ পৰিবাৰে বুজিবৰ কাৰণে যত্ন নকৰে। তুমি যলৈ যোৱা যোৱা, আমাৰ ক'ব লগা নাই, কিন্তু আমাৰ যিখিনি প্ৰয়োজন তুমি গোটাই পিটাই আমাক আনি দিয়া। ধৰ্ম কৰা কৰ্ম কৰা ক'ব লগা নাই, তো অধৰ্ম কৰা তাতো ক'ব লগা নাই। ৰত্নাকৰ দস্যুৰ পৰিয়ালে কি বিচাৰিছিল চাওক, হয়নে নাই কওকচোন? সি দস্যু হিচাপে ডকাইত কৰিছে, ধন সম্পদ তেওঁৰ যেনেকেই নহওক আজৰি আনি পোহপাল দিবৰ কাৰণে সেইসকলক কিমান তেওঁ মানে হেৰি কৰি আছে, প্ৰতিপালন কৰি আছে। কিন্তু নাৰদে আহি যেতিয়া তেওঁক জ্ঞানটো দিলে, তুমি মহা পাপ কৰি আছা, গোটেই জীৱনটো তুমি পাপেই পাপ কৰি এতিয়া পাপৰ পাহাৰ হৈ আছা, বনাই আছা, এতিয়া তুমি কেনেকৈ উদ্ধাৰ পাবা? তেতিয়া তেওঁ ভাবি ল'লে, যিমানেই ডাঙৰ পাহাৰ নহওক কিয়, মোৰ এই পাপৰ ধনখন যোনে ভোগ কৰিছে সকলোৱে সমানে সমানে তাৰ ভাগটো ভগাই ল'ব, গতিকে মোৰ ভাগত কম পৰিব। কিন্তু গৈ নাৰদৰ কথা মতে সকলোকে সুধিলে। পিতৃয়ে ক'লে, মাতৃয়ে ক'লে, পুত্ৰ হ'লে পিতৃ মাতৃ পোহপালনৰ দায়িত্ব পালন কৰিব লাগিব, তুমি জোৰ পাৰি নানা আমাক ক'ব লগা নাই, গতিকে তোমাৰ পাপৰ বোজা আমি ল'ব নোৱাৰোঁ। ভাৰ্যাক ক'লে, ভাৰ্যায়ো ক'লে একেটাই কথা, হোমৰ গুৰিত সাক্ষী কৰি তুমি প্ৰতিজ্ঞা কৰিছা, শপত খাইছা, সকলো প্ৰকাৰে মোক তুমি প্ৰতিপালন কৰিবা, তুমি পোহপালন দিবা। তুমি কি কৰিছা কৰা, তোমাৰ লগত মোৰ সম্বন্ধ নাই, মোৰ প্ৰাপ্যটো মই পাইছোঁ, সেয়ে যথেষ্ট। সন্তানসকলে ক'লে, ল'ৰা ছোৱালী জন্ম দিলেতো প্ৰতিপালন কৰিবৰ কাৰণে কিবা এটা কৰা, তাত আমাৰ ক'ব লগা কি আছে? গতিকে তুমি যদি পাপ কৰিছা, আমি পাপৰ বোজা ল'ব নোৱাৰোঁ। এতিয়া চাওক,
এইসকলৰ কাৰণতে আমি এইখন সংসাৰত মজি আছোঁ। গতিকে সেইকাৰণে কৃষ্ণৰ এই মহাতত্ত্বত আজি এনেদৰে দেৱতাসকলো তুতি কৰি কৈছে যে হে প্ৰভু, তুমি সেই মহাপাতকীসকলকো তুমি উদ্ধাৰ কৰিবৰ কাৰণে তুমি সদায় প্ৰযত্ন কৰা। যদি তোমাৰ নাম কোনোবাই যদি এবাৰ যদি লৈছে, তেতিয়াহ'লে পৰম কৃপা কৰি তেওঁলোকক তুমি ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকৰ যগুণ কীৰ্তন আজি বৈকুণ্ঠত গৈ তুমি বৈকুণ্ঠৰ পাৰিষদসকলৰ আগত তুমি প্ৰশংসা কৰি তুমি কৈ থাকা আৰু তেওঁলোকৰ গুণানুকীৰ্তন কৰি তুমি এই মালা পিন্ধি তুমি নিজকে আনন্দিত কৰা। এয়াই হৈছে তোমাৰ গুণ, এয়াই হৈছে তোমাৰ ৰহস্য। আৰু এই ৰহস্যৰ কাৰণে আমি তোমাৰ ওচৰলৈ আহিছোঁ আৰু তোমাৰ চৰণত আমি প্ৰণিপাত জনাইছোঁ। কৃষ্ণ।